ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 15 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বিতীয়া তিথি আৰু কৃষ্ণা দ্বিতীয়া তিথি থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 3:44 পৰ্যন্ত। তাৰপিছত কৃষ্ণা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ আৰু পুষ্যা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 11:09 পৰ্যন্ত। তাৰপিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষ বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দোষ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 3:44 পৰ্যন্ত। তাৰপিছত কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:40 পৰা 9:47 পৰ্যন্ত, আকৌ 11:11 পৰা 2:42 পৰ্যন্ত, আকৌ 3:06 পৰা 5:40 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:48। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ অনুকূল সময়ৰ বাবে আপুনি লাভৱান হ'ব। গতিকে হাতত থকা কামটো আপুনি সম্পূৰ্ণ নিষ্ঠাৰে আৰু তৎক্ষণাত কৰিবলৈ যত্ন কৰক। আপুনি নিশ্চয় সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ লাভজনৰ পৰিস্থিতিও উদ্ভৱ হ'ব। আপুনি আজি আপোনাৰ ৰুটিনত অনুশাসন বজাই ৰাখক আৰু লগতে পদ্ধতিগতভাৱে কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মাটি আৰু ঘৰৰ সৈতে জড়িত চলি থকা বিবাদৰ আজি অন্ত পৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ পাব। সম্ভৱ হ'লে আজি কোনো ধৰণৰ ভ্ৰমণ গ্ৰহণ নকৰিব, অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আনৰ পৰা সহায় আশা কৰাৰ পৰিৱৰ্তে আজি নিজৰ সামৰ্থ্যক বিশ্বাস কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে আপুনি কাৰো ভুল পৰামৰ্শৰ ফলত কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয়। আৰু লগতে আজি আপুনি আনৰ বিষয়তো হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ বিপদ বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰামৰ্শক গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বহু সমস্যাৰো সমাধান পাব আৰু লগতে তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পাব। মহিলাসকলে আজি কেৰিয়াৰত সফলতা লাভ কৰাৰ বাবে অনুকূল দিন। গতিকে আজি যদি আপুনি প্ৰচেষ্টা কৰে তেনেহ'লে ভাল ফলাফল লাভ কৰিব। দলীয় কামৰ সৈতে নিয়োজিত হৈ থাকিলে আজি আপুনি ভাল ফলাফল পাব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্ম বোজাও কমি যাব। পাৰস্পৰিক সমন্বয়ৰ বাবে পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব আৰু ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু লগতে সুখদায়কো অনুভৱ কৰিব। ক্লান্তি আৰু খিংখিঙাটা আজি আপোনাৰ স্বভাৱত থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ধ্যান আৰু যোগাসনৰ দ্বাৰা এইবোৰ নিৰাময় কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দীৰ্ঘদিনীয়া চিন্তাৰ অন্ত পৰিব আৰু ইয়াৰ ফলত আপুনি সকাহ পাব। ঘনিষ্ঠ আত্মীয় আপোনাৰ সমস্যা সমাধানত সহায় কৰিব আৰু ঘৰৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ লগত জড়িত কিছু কাম থাকিলে আজি সেইবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। কিছুমান কাম ঘৰতে কৰিবলগীয়া হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ঘৰৰ সদস্যসকলৰো সহায় সহযোগিতা ল'লে অতি সোনকালে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। মানসিক চাপ নাথাকিব আজিৰ দিনটোত আৰু কোনো ধৰণৰ আপোনাৰ ঘৰৰ লগত জড়িত কোনো সমস্যাও নাথাকিব। আজি আপুনি ধেমালিত কিছু সময় মনোনিৱেশ কৰিলে আপোনাৰ সন্তানৰ সৈতে, তেনেহ'লে সিহঁতৰ মনোবল বৃদ্ধি পাব আৰু লগতে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো আপুনি বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে ভৱিষ্যতৰ প্ৰতি মনোনিৱেশ কৰি থকাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সঠিক ব্যৱস্থা আৰু প্ৰচেষ্টাৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল ফলাফলো লাভ কৰিব। কিন্তু আপুনি আপোনাৰ কাৰ্যক্ষমতাক কোনো ধৰণৰ নেতিবাচক প্ৰভাৱত পৰিব নিদিব আৰু যত্ন কৰিব যাতে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই লৈ যাবলৈ। মহিলাসকলৰ বাবেও আজি ব্যৱসায়ত বিশেষ দিন হ'ব। গতিকে তেওঁলোকৰ আজি যদি ব্যৱসায়িক ক্ষেত্ৰখনত কিছু পৰিৱৰ্তন কৰে তেনেহ'লে ভাল ফলাফল লাভ কৰিব। কৰ্মচাৰীসকলৰো আজি মনোবল বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আৰু অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰতিযোগিতা বৃদ্ধি পাব। সেইবাবে আজি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপকো
আপুনি নজৰ দিব লাগিব আৰু ইয়াৰ ফলত আপুনি প্ৰতিযোগিতাত জয়ী হ'বলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি আন্তৰিক সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ অনুমোদনো আজি লাভ কৰিব, যাৰ ফলত আপোনালোকৰ মনত আনন্দৰো সৃষ্টি হ'ব। শৰীৰত সামান্য দুৰ্বলতা আৰু অৱসাদ অনুভৱ কৰিব পাৰে, অসাৱধান নহ'ব আৰু লগে লগে চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে। যিসকলে নিজৰ লক্ষ্য সোনকালে লাভ কৰিব বিচাৰে তেওঁলোকে সক্ৰিয় হৈ কাম কৰিলে আজি ভাল ফলাফল লাভ কৰিব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় বিচাৰাধীন হৈ আছে তেনেহ'লে তাৰ প্ৰতি আজি গুৰুত্ব দিয়ক, আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। কিবা বিশেষ বস্তুৰ বাবেও আজি আপুনি বজাৰ কৰিবলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ খৰচ বৃদ্ধি পাব। বিপদজনক কাম আৰু বিনিয়োগ আদি আজি পৰিহাৰ কৰি চলক, কাৰণ কিবা লোকচানৰ সম্ভাৱনা থাকিব আৰু কামত যদি লৰালৰি হয় তেনেহ'লে ইয়াৰ বাবেও আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে আজি বিপদজনক কাম আৰু বিনিয়োগ দুয়োটাই দূৰত্ব বজাই ৰাখক আৰু আজি চেষ্টা কৰক যাতে আপুনি কামসমূহ সময়মতে কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱাৰ লগতে ভৱিষ্যতেও আপুনি এনেধৰণৰ চুক্তিবোৰ পাবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় বিবাদ আজি ধৈৰ্য ধৰিলে সমাধান অতি সোনকালে লাভ কৰিব। সেইবাবে কোনো বিবাদ আদি যদি উদ্ভৱ হয় তেনেহ'লে আপুনি শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ যত্ন কৰিব। আজি আপুনি সময়মতে অৰ্ডাৰ সম্পূৰ্ণ কৰিলে ব্যৱসায়ৰ কাম আৰু ক্ষীপ্ৰ হ'ব আৰু আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আজি লাভৰো সন্মুখীন হ'ব। হাৰ্ডৱেৰ ব্যৱসায় কৰাসকলে আজি আৰ্থিকভাৱে লাভৱান হ'ব, সেইবাবে এই ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। যিকোনো নতুন কাম কৰাৰ আগতে ভালদৰে অধ্যয়ন কৰি লওক আৰু কাম সহজে সম্পূৰ্ণ কেনেদৰে কৰিব পাৰি তাৰ বিষয়ে আপুনি চিন্তা চৰ্চা কৰিব। ইয়াৰ ফলত আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। বৈবাহিক সম্পৰ্কত সমন্বয়ৰ বাবে ঘৰখনত শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সংগীক আজি লগ পোৱাৰ সুযোগ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কতো মধুৰতা বৃদ্ধি পাব। মাইগ্ৰেনৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, যিয়ে আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পেলাব। গতিকে যোগ আৰু ব্যায়ামৰ ওপৰত আজি গুৰুত্ব দিয়ক, ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যিকোনো পৰিকল্পনাত কাম কৰিবলৈ হ'লে সময় অনুকূল হৈ আছে। গতিকে এইবোৰ ক্ষেত্ৰত যদি আপুনি আগবাঢ়িব বিচাৰিছে তেনেহ'লে আগবাঢ়িব পাৰে। আপোনাৰ মতামত সামাজিক কামত বিবেচনা কৰা হ'ব আৰু ঘৰুৱা সমস্যা সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ সৈতেও আলোচনা হ'ব আৰু যাৰ ফলাফলো ইতিবাচক হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ আজি গুৰুত্ব দিলে ভাল ফলাফল লাভ কৰিব। বন্ধুৰ লগত হোৱা বিবাদত আপুনি অন্যমনস্ক হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব যাতে কোনো কাৰণতে বাদ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ নহয়। ধনৰ ক্ষেত্ৰত আজি নতুন নীতি বনাবলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক বিষয়ত কিছু সুফল লাভ কৰিব। নিজৰ দায়িত্বসমূহ আজি বুজি লওক আৰু সেইবোৰ পালন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠ লোকসকলৰ তিক্ত কথাত দুখ পোৱাতকৈ তেওঁলোকৰ পৰা কিবা এটা শিকিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ বহুতো সমস্যাৰ সমাধানো লাভ কৰিব। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থা আজি ভালেই হ'ব, কিন্তু আকাংক্ষিত পদ্ধতিৰে কাৰ্যসমূহ কৰিবলৈ হ'লে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত উপস্থিত থকাটো বাধ্যতামূলক কৰিব। আজি আপুনি কৰ্মচাৰীসকলৰ কাৰ্যকলাপক চকু দিব আৰু তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ হ'লে আপুনি তেওঁলোকক কিছু পৰামৰ্শও দিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ উন্নতি দেখিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব ব্যৱসায়ীসকলৰ কিছু ভুলৰ বাবে আজি অংশীদাৰসকলৰ খং উঠিব পাৰে। গতিকে আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ হ'লে তেওঁলোকৰ পৰা পৰামৰ্শ লৈ ল'ব আৰু আপোনাৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা আৰু সন্মানৰ অনুভূতি থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সংগীৰ সৈতে আজি লগ পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। ভাগৰুৱা আৰু শৰীৰৰ বিষৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি কিছু গুৰুত্ব দিলে আজি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ যদি পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কীয় কোনো বিষয় চলি আছে তেনেহ'লে পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ বিষয়ত যদি আপুনি আজি বিবেচনা কৰে তেনেহ'লে অতি সোনকালে সমাধানো ওলাই আহিব।
শ্ৰমিক মহিলাসকলে নিজৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ পৰিয়ালত আজি ভাল ফলাফলো লাভ কৰিব। আজি আপোনাৰ ব্যক্তিগত কাম-কাজসমূহ সম্পূৰ্ণ কৰাত আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰাও সহায় লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কামসমূহ সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু আপুনি মনোৰঞ্জনমূলক কাৰ্যকলাপতো কিছু সময় কটাবলৈ আজি সক্ষম হ'ব। আজি আপোনাৰ কথা কওঁতে সুষম আৰু সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আজি কাৰো বিপদহে পৰিচালিত নহ'ব, অন্যথা তেওঁলোকৰ ভুল সিদ্ধান্তৰ বাবে আজি আপুনি বিপদত পৰিব পাৰে আৰু লগতে প্ৰতাৰণা হোৱাৰো সম্ভাৱনা থাকিব। কোনো বিশেষ বিষয়ত ছাত্ৰ-ছাত্ৰীসকলে আজি অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে তেওঁলোকৰ অভিভাৱকৰ পৰা এই বিষয়ে যদি সমাধান লয় তেনেহ'লে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰা সহায় পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক কামৰ মানদণ্ডসমূহো উন্নত কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব আজি আৰু বৰ্তমানৰ কামবোৰতে মনোনিৱেশ কৰি থাকিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয়, অন্যথা আজি যদি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ গ্ৰহণ কৰে তেনেহ'লে আপোনাৰ আজি ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। কিছুমান অৰ্ডাৰ লওঁতে আজি সাৱধান হ'ব লাগিব, কাৰণ আজি আপোনাৰ অৰ্ডাৰ লওঁতে কিছু ভুল হ'ব পাৰে আৰু ইয়াৰ ফলত আপুনি বৃহৎ লোকচানৰো সম্ভাৱনা থাকিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাৰ মনোবল বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মস্পৃহাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপুনি সুস্থ হৈ থাকিবলৈ হ'লে ঋতু অনুসৰি খাদ্যৰ ৰুটিন ৰাখক আৰু লগতে নিয়মীয়া যোগাসন বা ব্যায়াম কৰিলে মানসিক সন্তুষ্টিৰ লগতে শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি বিচলিত হোৱাৰ পৰিৱৰ্তে সমস্যাটোৰ সমাধান বিচাৰিবলৈ যত্ন কৰক আৰু এই ক্ষেত্ৰত আপুনি সফল হ'ব। আৰু আজি আপুনি নীতি পৰিপক্ক হোৱাৰ লগে লগে বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা কৰক। ইয়াৰ ফলত দেখিব যে আপুনি সকলো ক্ষেত্ৰতে আপোনাৰ পথ মুকলি হৈছে আৰু ঘৰত আজি আলহীৰ আগমনৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আনন্দমুখৰ হ'ব। অপ্ৰয়োজনীয় তৰ্কত আজি সময় নষ্ট নকৰিব আৰু আনৰ কথাত প্ৰভাৱিত হৈ আজি নিজৰ ক্ষতি নকৰিব। গতিকে এই দুয়োটা ক্ষেত্ৰতে আজি অলপ আপুনি গুৰুত্ব দিব। কিবা এটা সম্পৰ্কে আজি নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে, গতিকে ধৈৰ্য আৰু সংযমতা বজাই ৰাখিলে আপোনাৰ কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। ব্যৱসায়ৰ পৰিস্থিতি এই সময়ত ভালেই হ'ব, কিন্তু বিনিয়োগ সম্পৰ্কীয় কাম-কাজৰ বিষয়ে অধিক তথ্য লাভ কৰিহে আপুনি সেইবোৰত আগবাঢ়িব লাগিব, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। ভৱিষ্যতৰ পৰিকল্পনাত ধন বিনিয়োগ কৰিবলৈ সময় অনুকূল হৈ আছে, গতিকে আপুনি বিনিয়োগ সম্পৰ্কীয় কাম-কাজ কৰাৰ আগতে সেইবোৰৰ ক্ষেত্ৰত আপুনি আকৌ এবাৰ পুনৰ বিবেচনা কৰি ল'ব লাগিব। কৰ্মক্ষেত্ৰত সহকৰ্মী এজনৰ কিবা এটা সমস্যা হ'ব পাৰে, গতিকে তেওঁলোকৰ অসুবিধাত আপুনি যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে তেওঁলোকৰ আজি মনোবল বৃদ্ধি পাব আৰু লগতে আপোনাৰ প্ৰতিও ভাল সম্পৰ্ক গঢ়ি উঠিব। ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সৈতে আজি কিছু সময় কটাবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হ'ব। পৰিয়ালৰ কোনোবা এজনক যদি উপহাৰ দিয়ে তেনেহ'লে আজি আপোনাৰ পৰিয়ালত সুখৰো অনুভৱ হ'ব। ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত লোকসকলে আজি নিজৰ যত্ন লোৱা উচিত হ'ব আৰু নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব আৰু আপোনাৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখিলে আজি আপুনি ভাল ফলাফলো লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গোটেই দিনটো ব্যস্ত থাকিব, কিন্তু সম্পূৰ্ণ নিষ্ঠাৰে যদি জটিল বিষয়ৰ ওপৰত কাম কৰে তেনেহ'লে আপুনি সমাধান পাবলৈ সক্ষম হ'ব। গুৰুত্ব সহকাৰে আপোনাৰ কামসমূহ সম্পূৰ্ণ কৰিব আৰু আপোনাৰ ভদ্ৰ স্বভাৱৰ বাবে কোনো আত্মীয়ৰ লগত চলি থকা যিকোনো বিবাদ আজি সহজে সমাধান পাব আৰু এইবোৰ ক্ষেত্ৰৰ বাবে আজি আপোনাৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কোনো বিশেষ কামৰ সন্দৰ্ভত আজি আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে সাহস হেৰুৱাব নালাগে আৰু মনোবল বজাই ৰাখিবলৈ যত্ন কৰিব আৰু সেই বিশেষ কামটোত আপুনি আকৌ পুনৰ চেষ্টা কৰিলে আপুনি নিশ্চয় সফলতা পাব। যিকোনো গুৰুত্বপূৰ্ণ কামসমূহ আজিৰ কাৰণে পিছুৱাই দিয়ক, কাৰণ আজি আপোনাৰ গ্ৰহৰ ব্যৱস্থা অনুকূল নহয়। ধৰ্মীয় বিষয়ত কিছু সময় দিয়াটো নিশ্চিত কৰিব, ইয়াৰ ফলত আপুনি আধ্যাত্মিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি আকাংক্ষিত ফলাফল লাভ কৰিবলৈ হ'লে আপুনি বহুত কষ্ট কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ বাবে বৰ্তমানৰ কাম-কাজ ভালদৰে চলি থাকিব আৰু ইয়াৰ ফলত আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত নিশ্চিতভাৱে আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব।
আমদানি ৰপ্তানি সম্পৰ্কীয় কামত আজি ভাল লাভৰ আশা কৰা হৈছে। গতিকে এইবোৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা লোকসকলে আজি অতিৰিক্ত কামৰ বাবে মানসিক চাপ অনুভৱ কৰিব পাৰে। গতিকে তেওঁলোকৰ কামবোৰ সহকৰ্মীৰ সৈতে ভাগ বতৰা কৰিলে তেওঁলোকৰ কৰ্মচাপ বহু পৰিমাণে কমি যাব। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। কামৰ লগতে আজি স্বাস্থ্যৰ যত্ন লোৱাৰ চেষ্টা কৰক আৰু লগতে উপযুক্ত জিৰণি লওক। এই সময়ত আপুনি কিছু দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে আপুনি সুস্থ হৈ থাকিবলৈ হ'লে ব্যায়াম আৰু যোগাসনত কিছু সময় দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি সামাজিক কামত অংশগ্ৰহণ কৰক। ইয়াৰ ফলত আপোনাৰ ভাৱমূৰ্তি বৃদ্ধি পাব আৰু লগতে আপোনাৰ সমাজতো আপোনাৰ কামৰ প্ৰশংসা কৰিব। ঘনিষ্ঠ আত্মীয়ক সহায় কৰাৰ লগতে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সময় দিয়ক। এনে কৰিলে আপুনি আজি সুখী অনুভৱ কৰিব আৰু লগতে আপোনালোকৰ সম্পৰ্কও ঘনিষ্ঠতা হ'ব। অসাৰ কামত বা অসাৰ কথা বতৰাত আজি জড়িত হোৱাৰ পৰিৱৰ্তে আপুনি সেইবোৰ আওকাণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ দক্ষতা বৃদ্ধি পাব আৰু লগতে কোনো ধৰণৰ চিন্তা আজি উদ্ভৱ নহয়। দিনটোৰ দ্বিতীয়াৰ্ধত কিছু চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধানে আগবাঢ়িলে আপোনাৰ কোনো ধৰণৰ মানসিক চাপ সৃষ্টি নহয়। ছাত্ৰ ছাত্ৰীসকলেও আজি অধ্যয়নৰ প্ৰতি গুৰুত্ব দিব আৰু ইয়াৰ ফলত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ কামৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব, অন্যথা কিছু ভুলৰ বাবে আপোনাৰ বিশাল পৰিণতি ভোগ কৰিবলগীয়া হ'ব পাৰে। সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যি পৰিকল্পনা কৰিছে তাক বাস্তৱায়িত কৰিবলৈ হ'লে এই সময়খিনি আপোনাৰ অনুকূল হৈ আছে। গতিকে আজি এই পৰিকল্পনাসমূহ ৰূপায়ণ কৰাৰ যত্ন কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কোনো স্থবিৰ কামে গতি লাভ কৰিব। গতিকে ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে আজি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ব্যৱসায়িক কোনো ভ্ৰমণৰো সম্ভাৱনা থাকিব আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক হ'ব। ঘৰৰ ব্যৱস্থা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এই বিবাদসমূহ অতি সোনকালে সমাধান কৰিবলৈ যত্ন কৰিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিব। অত্যাধিক কঠোৰ পৰিশ্ৰম আৰু দৌৰাদৌৰি কৰিলে আজি আপুনি ভাগৰুৱা আৰু শৰীৰৰ বিষ অনুভৱ কৰিব। গতিকে যথেষ্ট জিৰণি লোৱাৰ যত্ন কৰিব আৰু লগতে প্ৰকৃতিৰ ওচৰত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা সমস্যাৰ সমাধান পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে কিছু শান্তি লাভ কৰিব। আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কামৰ গতি লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে ঘৰৰ ৰক্ষণাবেক্ষণৰ পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ভাল সিদ্ধান্ত ওলাই আহিব। নিজৰ ভৱিষ্যতৰ লগত জড়িত যিকোনো কামক লৈ যুৱক যুৱতীসকলে আজি উৎসাহিত হ'ব আৰু ইহঁতে যদি এইবোৰ কামত আজি চেষ্টা কৰে তেনেহ'লে সফলতাও পাব। আপোনাৰ সাহস আৰু আত্মবিশ্বাস কমি যাবলৈ নিদিব। বাহ্যিক কাম কাজত মনোনিৱেশ কৰাৰ বাবে আপোনাৰ আজি ব্যক্তিগত কামসমূহ কিছু স্তব্ধ হৈ পৰিব পাৰে। গতিকে আজি আপুনি যদি কোনো বাহ্যিক কাম কৰিব লগা হয় তেনেহ'লে আপোনাৰ কামবোৰ কাৰোবাৰ হতুৱাই কৰিবলৈ যত্ন কৰিব বা আপোনাৰ পৰিয়ালৰ সদস্যসকলক কামবোৰ দি দিব। এনে কৰিলে আপুনি দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কাম কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ ল'ব লাগিব আৰু এনে কৰিলে তেওঁলোকৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু আজি আপুনি গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ সুৰক্ষিতভাৱে ৰখাৰ যত্ন কৰক, কাৰণ এইবোৰ যদি হেৰুৱায় তেনেহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব লাগিব। ব্যৱসায়ৰ আজি পাৰ্থক্যৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ পৰিকল্পিত কাৰ্যই আপোনাৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। অৰ্থনৈতিক পৰিস্থিতিৰো আজি উন্নত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কৰ আৰু ঋণ সম্পৰ্কীয় বিষয়সমূহ পুনৰ বিবেচনা কৰিব লাগিব, কাৰণ এইবোৰ সময়মতে যদি পৰিশোধ নকৰে তেনেহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি ধ্যান দিব। পত্নী আৰু পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা আজি আপোনালোকৰ সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্কত সমন্বয়ৰ অভাৱৰ ফলত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ বিশেষ প্ৰচেষ্টা কৰিব লাগিব, অন্যথা আপোনালোকৰ সম্পৰ্কত বিসংগতি দেখা দিব।
আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আজি আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি শক্তিশালীও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো অনুকূল। গতিকে আজি আপোনাৰ আৰ্থিক বিষয়ৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ আপুনি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। সম্পত্তিৰ লগত জড়িত বহুত ভাল চুক্তি আজি লাভ কৰিব, সেইবাবে আজি আপোনাৰ আৰ্থিক উন্নতিও দেখা গৈছে। আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সন্দৰ্ভত বিশেষ ব্যক্তিৰ পৰা আজি উপযুক্ত পৰামৰ্শ আৰু সহায় লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে সকাহ লাভ কৰিব। আন কামতো আজি মনোনিৱেশ কৰিব পাৰিব। গতিকে আপুনি আজি আপোনাৰ নিজৰ কামৰ উপৰিও আপুনি আন কামত সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰী আজি নিজৰ ভুলৰ পৰা শিক্ষা ল'ব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকে পঢ়া শুনাৰ প্ৰতিও কঠোৰ পৰিশ্ৰম কৰিব লাগিব। দিনটোৰ সিটো পাৰে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ গুৰুত্বপূৰ্ণ কামসমূহ আপুনি দিনটোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব আৰু আজি আনৰ ওপৰত নিৰ্ভৰশীলতাই আপোনাৰ সমস্যাৰ সৃষ্টিও কৰিব পাৰে। গতিকে আনৰ ওপৰত নিৰ্ভৰ কৰাতকৈ আপুনি নিজৰ ওপৰতে বিশ্বাস ৰাখি চলক আৰু লগতে আপোনাৰ পৰিয়ালৰ সদস্যসকলকো আপুনি অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ৰ পৰিৱৰ্তনৰ বাবে কৰা পৰিকল্পনাসমূহৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব আৰু এই পৰিৱৰ্তনে আপোনাৰ বাবে নতুন কৃতিত্ব কঢ়িয়াই আনিব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ ব্যৱসায়ত কামৰ বোজা বৃদ্ধি পাব। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ মাজত কামৰ ভাগ বতৰা কৰি দিলে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ ব্যৱসায়ত কিবা সমস্যাৰ সৃষ্টি হ'লে আপোনালোকে কোনো অভিজ্ঞতা থকা ব্যক্তিৰ পৰা সহায় ল'লে এই ক্ষেত্ৰত সমাধান লাভ কৰিব। পৰিয়ালৰ ব্যৱস্থা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনক বিশ্বাস কৰিলে সম্পৰ্ক আৰু অধিক মজবুত হ'ব আৰু নিজৰ স্বভাৱতো আজি নমনীয়তা আনিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নহয়। অতিৰিক্ত কামৰ বোজা ল'লে আজি মানসিক চাপ আৰু ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আজি আপুনি যোগাসন আৰু ধ্যান কৰক, আপুনি নিশ্চয় সুফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ এই সময়ত আপোনাৰ বিত্তীয় পৰিকল্পনাত অধিক গুৰুত্ব দিয়ক, কাৰণ ই আপোনাৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে এইবোৰ বিষয়ত আজি অধিক গুৰুত্ব দিবলৈ যত্ন কৰিব। এজন বিশিষ্ট ব্যক্তিৰ সহায়ত আজি আপুনি সম্পত্তিৰ বিষয়বোৰ সমাধান কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ পাব। শিল্পকৰ্মৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্যৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু সময় খৰচ হ'ব পাৰে। গতিকে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যৰো সমস্যাৰ সমাধান পাব। গতিকে আজি এওঁলোকৰ ক্ষেত্ৰতো আপুনি কিছু গুৰুত্ব দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু আজি আপুনি অসাৰ কাম কাজত সময় নষ্ট নকৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত কামত কিছু বাধা আহিব পাৰে। লগতে আজি আপুনি কাৰোবাৰ লগত ভুল সুৰত কথা পাতিলে আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব আৰু আজি আপুনি সামৰ্থ্যতকৈ অধিক ঋণ লোৱাৰ পৰা বিৰত থাকিব, অন্যথা আপুনি আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায়ত কোনো ধৰণৰ আজি খৰখেদা নকৰিব। এই সময়ত নতুন কাম বা পৰিকল্পনা আপোনাৰ সফল নহ'ব। গতিকে এইবোৰ বিষয়ত আজি গুৰুত্ব নিদিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু লগতে আপোনাৰ যিকোনো সিদ্ধান্ত লওঁতে আজি শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব। সৰু সৰু বিনিয়োগ কৰিলে আজি আপোনাৰ সুবিধা বাঢ়িব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত সৰু সৰু বিনিয়োগ প্ৰতি কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আজি আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰা পৰামৰ্শ ল'লে আজি আপুনি বহু ক্ষেত্ৰতে সুফল পাব। ঘৰখনত আজি শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। মনোৰঞ্জনমূলক অনুষ্ঠানৰো আজি কিছু কাৰ্যসূচী আপুনি ঘৰতে কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰতো আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব। গতিকে ইজনে সিজনৰ প্ৰতি আজি বিশ্বাসো বৃদ্ধি পাব। মানসিক চাপৰ পৰা আঁতৰি থাকক আৰু ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। গতিকে ধ্যান ধাৰণাত কিছু সময় কটাওক, ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। গতিকে আপোনাৰ কাম কাজসমূহ সুকলমে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। পৰিয়ালত যদি কিবা সমস্যা চলি আছে তেন্তে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰো সমাধান কৰিবলৈ যত্ন কৰক। আপোনাৰ আজি এইবোৰত সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। যুৱক যুৱতীসকলে হয়তো নিজৰ ভৱিষ্যত সম্পৰ্কে ভাল তথ্য লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আজি মন সুখী হৈ পৰিব।
অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, অন্যথা সেইবোৰৰ ফলত আজি আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। টকাৰ বিষয়ত কাকো আজি অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। আৰু আজি আপোনাৰ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, গতিকে আপুনি সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ সন্দৰ্ভত যদি কোনো পৰিকল্পনা কৰা হৈছে তেনেহ'লে আপুনি তাৰ ওপৰত কাম কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ পে'মেণ্ট সংগ্ৰহ কৰাৰ বাবেও সময় অনুকূল হৈ আছে, গতিকে এইবোৰ ক্ষেত্ৰত যদি আপুনি অলপ আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে আপুনি আজি ভাল ফলাফল লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক বিষয়তো অলপ উন্নতি দেখিবলৈ সক্ষম হ'ব। আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আজি আপুনি সুসম্পৰ্ক বজাই ৰাখক, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল ফলাফলো লাভ কৰিব আৰু লগতে ব্যৱসায়িক উন্নতিও দেখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব, গতিকে পাৰিবাৰিক পৰিৱেশটো আজি আপোনাৰ সুখদায়ক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কই আজি আপোনাৰ সুনাম হেৰুৱাৰ কাৰণ হ'ব পাৰে, গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। পৰিৱৰ্তিত বতৰৰ সময়ত অসাৱধান নহ'ব আৰু যত্ন কৰিব যাতে আপোনাৰ দৈনন্দিন কাম কাজসমূহ সংঘটিত কৰি ৰাখিবলৈ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।